নমস্কাৰ, আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ। এয়া আমাৰ ডাবুৰ চাইকেল শিকি আছে। সি চাইকেল চলাই আছে ধুনীয়াকৈ। ৰাতিপুৱাই তাৰ এনেকুৱা মানে কামবিলাক দেখিলে খুব ভাল লাগে মনটো। আজি এখন মিটিঙো আছে, আমি যাব লাগিব। কামবিলাক লৰালৰিকৈ কৰি লওঁ, ভাত পানী বনাই মেলি। আজি দেওবাৰো, তাতে দেওবাৰ যিহেতু ইহঁত আছে ঘৰতে, মোৰ অকণমান চিন্তাটো কম। ডাবুৰকো আজি মানে সিহঁতে আৰু চাব দিব। এনেইতো আমি চাব লাগে, ৰীতা আৰু মই। চাইকেল চলাই সি মানে খুব ফূৰ্তি পাইছে। সি আৰু ধুনীয়াকৈ চলাই আছে। চলাই কি হৈ গ'ল চাবচোন বাৰু এইখিনিতে। নাই দে, একো নহয়। ইমান দুখ লাগিছে নহয়, কান্দিছিলে আৰু সেনেকৈ। যেনিবা ভাল হৈ গ'ল আৰু পিছতে ৰীতাই লগাই দিলে। এয়া আজি মানে দৈনিক অসমৰ ফালৰ পৰা এখন নাগৰিক সভা মানিছে আমাৰ বাহিৰৰ চাইডে কুকামুখ কলেজত। তালৈকে গ'লোঁ আৰু হিতেশ ডেকা আমাৰ এই অঞ্চলৰ গৌৰৱ, আমাৰ বৰ্তমান দৈনিক অসম কাকতৰ সম্পাদক। আৰু হিতেশ ডেকা আগতে MLA আছিলে। তাৰপিছত কৃষ্ণকান্ত সন্দিকৈ শংকৰদেৱ বিশ্ববিদ্যালয় অধ্যক্ষও আছিলে। সি হিতেশেই দৈনিক অসমৰ বাবে দৈনিক অসম কাকতখনৰ মানে প্ৰচাৰ প্ৰসাৰ আৰু বৰ্তমান হীৰক জয়ন্তী আহি আছে, সেইকাৰণে অকণমান নাগৰিকৰ লগত সহযোগ আগবঢ়াই আছে, যাতে মানে পেপাৰখন কলেবৰ। আৰু এইখন খবৰটো আৰু কথা ক'বই নালাগে। হৃদয়ত থকা এতিয়া আমি সৰুতে আৰম্ভ কৰিছিলোঁ অসমবাণী। আজীৱন শিক্ষকতাই কৰিছোঁ। গতিকে শিক্ষা সন্দৰ্ভত কিবা ক'ব লাগিলে মোৰ ক'বলৈ কোনো সমস্যা নাই। কিন্তু আজি যিটো নতুন যাত্ৰা হৈছে, মোৰ এবছৰো হোৱা নাই। মই এইখন বিদ্যালয়ৰ মাত্ৰ ছাত্ৰহে, অ আ ক খ শিকিবহে ধৰিছোঁ। দৈনিক অসম কি, আছাম ট্ৰিবিউন কি, মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তেখেতে আনুষ্ঠানিকভাৱে আজি বক্তব্য যোগান আৰম্ভ কৰোঁ। তাৰপিছত আপোনালোক প্ৰত্যেকে নিজে উঠি আহিব। চনৰ 4 আগষ্ট তাৰিখে ওলোৱা সেই দৈনিক অসমৰ প্ৰথম বছৰৰ প্ৰথম আমি গ্ৰাহক হিচাপে ইয়াতে আমাৰ দৈনিক অসম কাকতৰ বিতৰক সকলোকে সম্বৰ্ধনা জনালে। কাকত আৰু কাকতখনত কেনেধৰণে লিখিলে, কেনেধৰণে কি কৰিলে আমাৰ নৱপ্ৰজন্মই গ্ৰহণ কৰিব, সেই লৈও বহুত মতামত দিলে। কিছুমান মতামত অতি মানে সুন্দৰ হৈছে, আৰু সেই মতামতবিলাক গ্ৰহণ কৰিব পাৰিলে মানে আমাৰ এনেকুৱা এটা ধুনীয়া অনুষ্ঠান। ইয়াত মানে এই অঞ্চলৰ সকলোখিনি যিখিনি সমাজৰ লগত সততে লাগি থাকে, সেই আটাই মানুহখিনি আহিছে। সেইকাৰণে বিশেষভাৱে ভাল লাগিছে। শিশু সাহিত্যৰ জৰিয়তে বঙালীয়ে এই কাম কৰিছে। আমাৰ ইয়াত শিশু সাহিত্যৰ কথা বহু কেইগৰাকী ব্যক্তিয়ে কৈছে যে শিশু সাহিত্য শিশুৰ পৰা যদি আৰম্ভ কৰা নাযায় তেতিয়াহ'লে। চাহ পানী খাই বিদায় ল'লোঁ, সেয়া ল'ৰাবিলাকে খেলি আছে। ইয়াতেই মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। কেনে লাগিল ক'বচোন বাৰু।